ৰাজ্য চৰকাৰে অসমৰ মৃতপাই সত্ৰানুষ্ঠানসমূহ পুনৰ উজ্জীৱিত কৰাৰ বাবে লোৱা ব্যৱস্থাৰ অংশ হিচাপে বৰপেটা জিলাৰ পূবপ্ৰান্তৰ সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত কাপলা সত্ৰৰ উন্নয়ন আঁচনিৰ কাম কাজ আজিৰে পৰা আৰম্ভ কৰা হৈছে। লোক নিৰ্মাণ বিভাগৰ বৰপেটা জিলা টেৰিটৰিয়েল গৃহ সংমণ্ডলৰ অধীনত আঁচনিখন ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ পৰা ভতে আহোঁতে চাউল খোৱা খুঁটিৰে আহি কাপলা বিলৰ উত্তৰ পাৰে 6 মাহ বাস কৰি কাপলা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই সময়ছোৱাত কাপলা বিলৰ মাছ পুঠি খাই বহুত ভকত অসুস্থ হোৱাৰ উপৰি নৰিয়াত পৰি সৰ্বেজ্জয় আতৈ আৰু মাধৱদেৱৰ মাতৃ মনোৰমা আই ইয়াতে মৃত্যু ঘটিছিল। বহু ভকতৰ মূৰৰ চুলি হৈছিল। ফলত এই ঠাই বসবাসৰ উপযোগী নহয় বুলি সৰ্বজয় আতৈ আৰু মাধৱদেৱৰ মাতৃ মনোৰমা আইৰ সৎকাৰ আদি কাৰ্য সম্পন্ন কৰি শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱ আৰু ভকতসকলক লৈ চাউল খোৱাৰে পুনৰ ভটিয়াই যায়। শ্ৰীমন্ত শংকৰদেৱে ভকত সহিতে 6 মাহ বাস কৰা কাপলা বিলৰ পাৰৰ ঠাইখিনি পাগদানী ভিটা বুলি জনা যায়। এই স্থানতে থকা হিদল গছডালেই বৰ্তমান এই পবিত্ৰ স্থানৰ একমাত্ৰ সাক্ষী। স্থানীয় ৰাইজে প্ৰতি বছৰে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰুভাগ তিথি আৰু আৱিৰ্ভাৱ তিথিৰ লগতে বুদ্ধ পূৰ্ণিমাত ইয়াতেই চাকি বন্তি জ্বলাই নাম কীৰ্তন কৰি আহিছে। কালৰ গতিত হেৰাই যাবলৈ ওলোৱা ঐতিহ্যপূৰ্ণ কাপলা সত্ৰখনক পুনৰ উজ্জীৱিত কৰাৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰাত ৰাইজে এতিয়া সন্তোষ প্ৰকাশ কৰিছে। লোক নিৰ্মাণ বিভাগে 3.54 কোটি টকাৰে কাপলা সত্ৰ উন্নয়নৰ বাবে এক আঁচনি গ্ৰহণ কৰিছে। পাগদানী ভিটাত থকা 3 বিঘা ভূমিত এই আঁচনিৰ অধীনত নামঘৰ, মণিকোট, সভাঘৰ, ভকত বাহা, ৰাজহুৱা শৌচাগাৰ, ঘাট, চৌহদৰ পকী বেৰ আদি নিৰ্মাণ কৰা হ'ব। সত্ৰ চৌহদত ভকত বৈষ্ণৱে হাত ভৰি ধুব পৰাকৈ এটি সৰু পুখুৰীৰো ব্যৱস্থা থাকিব। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে ঠাইখনত মাটি পূৰণৰ কাম সম্পূৰ্ণ কৰাৰ পিছত আজিৰে পৰা চৌহদৰ পকী বেৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰা হৈছে। এই অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। কাপলা সত্ৰ পুনৰ উদ্ধাৰৰ এই আঁচনিখন ৰূপায়ণৰ পিছত কাপলা বিলৰ সৌন্দৰ্য বৃদ্ধিৰ আঁচনি গ্ৰহণ কৰিলে এই ঠাইখন এখন পৰ্যটন ক্ষেত্ৰত পৰিণত হ'ব বুলি ৰাইজে এতিয়া আশা প্ৰকাশ কৰিছে। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।